নমস্কাৰ সকলোকে স্বাগতম জনালো কেএসকে এডুকেশ্যন চেনেলটোলৈ আজি আমি অসম বিশেষ টেট আৰু অসম পুলিচ এবি ইউবিৰ কাৰণে গণিত আলোচনা কৰিম আপোনালোকে যদি আমাৰ এই চেনেলটো পোন প্ৰথমবাৰৰ বাবে চাই আছে তেতিয়াহলে সাবস্ক্ৰাইব কৰি লব আৰু অনাগত দিনবোৰত আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে চাই আছে কেএসকে এডুকেৰ আপোনালোকে এই ভিডিঅ'টো লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে 20 জন ছাত্ৰৰ গড় বয়স 20 বছৰ আকৌ নতুনকৈ অহা দুইজন ছাত্ৰক ধৰিলে 22 বছৰ নতুনকৈ অহা ছাত্ৰ দুজনৰ গড় বয়স হ'ব এৰে চাওক আমাৰ প্ৰথমতে কিমানজন ছাত্ৰ আছে 20 জন ছাত্ৰ আছে এই 20 জন ছাত্ৰৰ গড় বয়স কিমান দিয়া আছে গড় বয়স 20 দিয়া আছে নতুনকৈ ছাত্ৰ দুজন আহিছে গতিকে এই নতুনকৈ অহা ছাত্ৰ দুজনৰো যদি গড় বয়স 20 হল হেতেন তেতিয়া আমাৰ কোনো ধৰণৰ প্ৰবলেম নাছিল কিন্তু এই দুজন নতুনকৈ অহা ছাত্ৰ দুজনৰ বয়স বেছি হোৱাৰ কাৰণে আমাৰ গড় বয়সে কি হৈ গল বেছি হৈ গল এতিয়া চাওক সাপোজ এই দুজনৰ নাম এ আৰু বি হয় আমি এজনৰ উলালে আমি আনটো পাই যাম বাৰু গড় বয়সটো পাই যাম এতে চাওক যদি এ এর বয়স যদি 20 হলেতেন আমাৰ কোনো প্ৰবলেম নাছিল গতিকে এ অহাৰ কাৰণে আৰু বি অহাৰ কাৰণে বাঢ়ি গল মানে এ আৰু বিৰ বয়স obviously আমাৰ কিমান হ'ব লাগে obviously আমাৰ বেছি হ'ব লাগিব 22 তকৈ বেছি হ'বই লাগিব এ কি কৰিব এ এই 20 জন ছাত্ৰক এক এককে বয়স দিব মানে গড় বয়সৰ উলিওৱাৰ ক্ষেত্ৰত এক এককে দিব বিও দিব এক এককে এর সাপোজ 20 বছৰ তেতিয়ালে ইটো দিব নোৱাৰে তাৰমানে কি বেছি হৈছে তো ইয়াক 20ক আমি যদি 22 বনাব লাগে 22 যেটো আমাৰ গড় বয়স কিমান হৈছে 22 বছৰ হৈছে যদি এই 20ক 22 বনাব লাগে আৰু 2 লাগে আৰু ই গোটেই 20 জনক কিমান দিছে গোটেই 20 জনক এক এককে দিছে অৰ্থাৎ আৰু 20 অৰ্থাৎ কিমান হল আমাৰ 42 आंसर কিমান হল 42 অৰ্থাৎ আমাৰ এ আৰু বিৰ গড় বয়স কিমান হল 42 বছৰ এ দিছে 1 বছৰ বি এ দিছে 1 তেতিয়াহে বাকি বিজনৰ কি হল 20 আছিল অলৰেডি গতিকে 1 22 হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে যদি এই টেকনিকটো বুজি পোৱা নাই তেতিয়ালে আপোনালোকে নরমাল যেটো সিস্টেম তেনেকুৱা উলাব পাৰে যেনেকে কেইজন ছাত্ৰ আছিল প্ৰথমতে 20 জন ছাত্ৰ গড় বয়স কিমান হল 20 গতিকে মুঠ বয়স কিমান হল মুঠ বয়স হৈছে 400 দুইজন অহাৰ কাৰণে কেইজন ছাত্ৰ ছাত্ৰী নহয় ছাত্ৰ হল 22 জন কিমান হৈছে গড় বয়স 22 অৰ্থাৎ কিমান হৈছে 484 মুঠ বয়স কিমান আছে 484 এটা পাৰ্থক্য কিমান হল পাৰ্থক্য আমাৰ 84 হল গতিকে এই 84 এই নতুনকৈ অহা ছাত্ৰ দুজনৰ হে গতিকে আমি 2 এৰে হৰণ কৰিম তেতিয়া কিমান পালো 42 নেক্সট আছে 6 মাহিলী পৰীক্ষাত যুগলৰ ইংৰাজী হিন্দী গণিত আৰু সংস্কৃতৰ গড় নম্বৰ 87 কি সাবজেক্ট দিছে ইংৰাজী হিন্দী গণিত আৰু সংস্কৃত দিছে এই চাৰিখন সাবজেক্টৰ গড় নম্বৰ কিমান দিয়া আছে 87 দিয়া আছে অৰ্থাৎ কি হয় প্ৰতিটোতে ইয়াটো 87 ইয়াটো 87 ইয়াটো 87 এইখনটো 87 পাইছে আকৌ ইংৰাজী হিন্দী গণিত সংস্কৃত আৰু বিজ্ঞানৰ গড় নম্বৰ অৰ্থাৎ বিজ্ঞান এবাৰ বিজ্ঞানক হিচাপ কৰিছে সায়েন্স বাকি আমাৰ একে আছে এৰ কি হয় সংস্কৃত হয় এই পাঁচখন মিলি কিমান পাইছে 88 পাইছে মিলি কেনে অৰ্থাৎ এই ইয়াৰে কিমান আছিল 87 গড় মানে কি সমান কৰি দিব লাগে 87 এতিয়া চাওক আমাক সায়েন্সৰ সুধিছে সায়েন্সত মানে কিমান পাইছে 88 কৈ obviously বেছি পাইছে কাৰণ হে ই কি কৰিব পাৰিছে বাকি কিটাক 87 কৰি দিব পাৰিছে সায়েন্সত সাপোজ 87 পাইছে কিন্তু কৰিব কিমান লাগে সবৰে 88 কৰিব লাগে গতিকে ইয়াত যদি 88 কৰিব লাগে 1 লাগে আৰু এই চাৰিখনৰো যদি 88 কৰিব লাগে 87 পৰা কিমান লাগে আৰু 1 কে লাগে অৰ্থাৎ 4 লাগে অৰ্থাৎ কিমান হল 87 plus 1 88 আৰু plus 4 হলে 92 অৰ্থাৎ কিমান পাইছে 92 পাইছে কিমান পাইছে 92 নম্বৰ পাইছে কত সায়েন্সত 92 নম্বৰ পাইছে নেক্সট আছে দয়াৰামে 400টা আমৰ কিনা দামত 320টা আম বিক্ৰী কৰিছে 400টা আম কিনোতে যিমান টকা খৰচা হৈছিল সেই খৰচাখিনি কিমানত উলাল 320টা আম বেছি কেনে উলাই গল
অৰ্থাৎ কিমানটা আমৰ লাভ হল কিমানটা আমত লাভ হল আমাৰ 80টা আমত লাভ হৈছে 80টা আমত লাভ হৈছে গতিকে এই 80টা আমত কিমান পাৰ্চেন্ট লাভ হৈছে সেইটো আমাক লাগে অৰ্থাৎ কিমান হ'ব 80/40 * 100 0 0 কাট খাই যাব আমাৰ 80ক আমি যদি 4 ৰে হৰণ কৰো কিমান হ'ব 20 অৰ্থাৎ 20% 20% কি হ'ব লাভ হ'ব অপচন বি টো হৈছে শুদ্ধ উত্তৰটো নেক্সট আছে কোনো এটা ভ্ৰমণত ট্যাক্সি প্ৰথম 2 কিলোমিটাৰৰ ভাড়া 50 টকা আৰু ইয়াৰ পিছৰ প্ৰতিটো কিলোমিটাৰৰ ভাড়া 16 টকা মঞ্জুৱে ঘৰৰ পৰা ট্ৰেইন ষ্টেচনলৈ যাওঁতে 258 টকা দিব লগা হ'ল তাইৰ ঘৰৰ পৰা ট্ৰেইন ষ্টেচনৰ মাজৰ দূৰত্ব নিৰ্ণয় কৰা এইখিনিত আমাৰ ঘৰ মঞ্জুৰ ঘৰ এইখিনিত আছে আৰু এইখিনিত আছে ট্ৰেইন ষ্টেচন ইয়াৰ পৰা ট্ৰেইন ষ্টেচনলৈ গৈছে মঞ্জুৱে গাড়ীত ট্যাক্সিত গৈছে প্ৰথম যেটো 2 কিলোমিটাৰ প্ৰথম 2 কিলোমিটাৰৰ কাৰণে কিমান টকা দিব লাগে 50 টকা দিব লাগে আৰু যেটো তাৰে পিছৰ যেটো প্ৰতিটো কিলোমিটাৰ আছে প্ৰতিটো কিলোমিটাৰৰ বাবদ কিমান টকা দিব লাগে 16 টকা দিব লাগে 16 টকা দিব লাগে মুঠ কিমান টকা দিছে ইয়াৰ পৰা যাত্ৰা আৰম্ভ কৰোঁতে ইয়ালৈকে কিমান টকা দিছে মুঠ 258 रुपीस দিছে এতিয়া সব এই 2 কিলোমিটাৰৰ কাৰণে কিমান দিব লাগে এই 2 কিলোমিটাৰৰ কাৰণে আমাৰ 50 টকা দিব লাগে এই 2 কিলোমিটাৰৰ কাৰণে কিমান টকা দিব লাগে 50 টকা দিব লাগে অৰ্থাৎ ইয়াৰে পৰা ইয়ালৈকে কিমান টকা দিলে 208 টকা দিলে এইখিনি 50 টকা এইখিনি 2 কিলোমিটাৰ হয় এইখিনি 50 টকা এইখিনি কিমান কিলোমিটাৰ হয় আমি এতিয়া নিৰ্ণয় কৰিম প্ৰতিটো কিলোমিটাৰৰ কাৰণে কিমান 16 টকা অৰ্থাৎ 208 is divided by 16 তেতিয়া আমি কিমান পাম 16 * 16 16 3 * 48 অৰ্থাৎ 13 কিলোমিটাৰ পাম ইয়াৰে পৰা ইয়ালৈকে কিমান কিলোমিটাৰ 13 কিলোমিটাৰ আগফালে কিমান কিলোমিটাৰ আছে 2 কিলোমিটাৰ অৰ্থাৎ মুঠ কিমান কিলোমিটাৰ হল 13 + 2 15 কিলোমিটাৰ হল 15 কিলোমিটাৰ ঘৰৰ পৰা ট্ৰেইন ষ্টেচনলৈ কিমান কিলোমিটাৰ 15 কিলোমিটাৰ নেক্সট আছে যদি HCF AB ৰ গসাউ কিমান দিয়া আছে 1 দিয়া আছে সমান চিন দিয়া আছে অৰ্থাৎ লসাগু কিমান হয় একে হয় এতিয়া আমি কি উলাব লাগে a আৰু b প্ৰতিটোৰে মান নিৰ্ণয় কৰিব লাগে আমাৰ ইয়াৰ ক্ষেত্ৰত কি হ'ব 1 1 হ'ব যেহেতু আমাৰ কি হৈ আছে গসাউ আৰু লসাগু দুটা সমান হৈ আছে গতিকে আমাৰ একে হ'ব 1 নেক্সট আছে 6 8 4 3 4 7 4 9 সংখ্যা কেইটাৰ বহুলক মানে কি হয় যেটো আমাৰ বাৰে বাৰে দেখা দিছে সেইটো হৈছে বহুলক ইয়াৰ ক্ষেত্ৰত আমি যদি ভালকৈ চাও আমি ক্লিয়াৰলি দেখা পাম যে 4 টো বেছিকৈ দেখা দিছে 3 বাৰ দেখা দিছে গতিকে আমাৰ উত্তৰটো হ'ব 4 অপচন সি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো বাকি বিলাক সংখ্যাটোৱে বা বাকি যিবিলাক সংখ্যা আছে 3 বাৰতকৈ বেছি দেখা দিছে নেকি নাই দেখা দিয়া 4 টোহে 3 বাৰ দেখা দিছে গতিকে শুদ্ধ উত্তৰ 4 টো হ'ব অপচন সি নেক্সট আছে তলত A B আৰু C বিদ্যালয় তিনিখনৰ মুঠ ছাত্ৰ ছাত্ৰী 720ক পাই চিত্ৰৰে প্ৰকাশ কৰা হৈছে আপোনালোকে এই যে পাই চিত্ৰ আছে ভালকৈ চাব মই অতি সহজে বুজাই দিবলৈ চেষ্টা কৰিম মুঠ কিমান আছে 720 আমাৰ ইয়াত কিমান ডিগ্ৰী থাকে 360 ডিগ্ৰী থাকে 360 ডিগ্ৰীয়ে কিমানক খুচাই আছে 360 ডিগ্ৰীয়ে 720ক খুচাই আছে গতিকে 1 ডিগ্ৰীয়ে কিমান খুচাব কিমান জনক খুচাব 1 ডিগ্ৰীয়ে 2 জনক খুচাব 2 জন ছাত্ৰ ছাত্ৰীক খুচাব 1 ডিগ্ৰীয়ে 2 জন ছাত্ৰ ছাত্ৰীক খুচাব প্ৰশ্ন কি দিছে এ বিদ্যালয়ত মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এ বিদ্যালয়ে কিমান ডিগ্ৰী খুচাই আছে 90 ডিগ্ৰী খুচাই আছে অৰ্থাৎ 90 ডিগ্ৰীয়ে কিমান জনক খুচাব এতিয়া 90 পূৰণ 2 180 জনক খুচাব অৰ্থাৎ 180 কোনটো অপচনত আছে অপচন সি আছে গতিকে অপচন সি টো হ'ব শুদ্ধ উত্তৰটো আৰু যদি খুদিলে হেতেন বিত কিমান জন ছাত্ৰ ছাত্ৰী আছে বি বিদ্যালয়ত কিমান জন ছাত্ৰ ছাত্ৰী আছে তেতিয়া আমি কি কৰিলো হেতেন আমি 120 ৰ লগত 2 ক পূৰণ কৰি দিলো হেতেন এতিয়া 2 কৰ পৰা আহিল মানে 1 ডিগ্ৰীয়ে 2 জনক খুচায় গতিকে 120 ডিগ্ৰীয়ে কিমানক খুচাব 12 * 2 = 24 অৰ্থাৎ 240 বিৰ কাৰণে আৰু যদি সি ৰ কাৰণে খুদে তেতিয়া কিমান হ'ব সি ৰ আছে আমাৰ 150 ডিগ্ৰী 150 ডিগ্ৰী * 2 কৰিলো হেতেন 15 * 2 = 30 অৰ্থাৎ 300 বিত কিমান আছে বিত আছে 240 সিত কিমান আছে 300 এত কিমান আছে 180 আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাই আছে নেক্সট আছে দাগ চিহ্ন ব্যৱহাৰ কৰা হয় সঞ্চয় বাৰংবাৰতা বুজাবলৈ
শ্ৰেণী বিভাগ বুজাবলৈ নহয় এইটো শ্ৰেণী অন্তৰাল বুজাবলৈ নহয় এইটো আমাৰ থাকিল এ আৰু বি চাওক দাগ চিহ্ন ব্যৱহাৰ কৰিবলৈ বাৰম্বাৰতা ব্যৱহাৰ কৰা হয় বাৰম্বাৰতা বুজাবলৈ দাগ চিহ্ন ব্যৱহাৰ কৰা হয় অপচন বি টো হৈছে শুদ্ধ উত্তৰটো কি বুলি কৈছো বাৰম্বাৰতা বুজাবলৈ দাগ চিহ্ন ব্যৱহাৰ কৰা হয় যেনেকৈ একৰ কাৰণে এডাল দুইৰ কাৰণে দুডাল তিনিৰ কাৰণে আমাৰ ৰোমান সংখ্যা নিচিনা হয় কিন্তু কমপ্লিট ৰোমান সংখ্যা নিচিনা নহয় কমপ্লিট নহয় আমাৰ 4 লৈকে ৰোমান সংখ্যা 3 লৈকে ৰোমান সংখ্যা নিচিনাই হয় 4 কাৰণে 4ডাল ইউজ কৰে আৰু 5ৰ কাৰণে কি কৰে এই 4ডাল লিখি কেনে আকৌ এটো কাটি দিয়ে এটো হৈছে আমাৰ দাগ চিহ্ন এটো কি চিহ্ন দাগ চিহ্ন যদি কয় যে 6ৰ কাৰণে কেনেকে হ'ব 1 2 3 4 এই 5 হল আকৌ এডাল এনেকে লিখা হয় যদি খুদে 15ৰ কাৰণে কেনেদৰে হয় 15 তেতিয়া কিমান হ'ব 1 2 3 4 এই 5 হল 1 2 3 4 এই 5 হল 1 2 3 4 এই 5 হল 5 3 15 1ৰ পৰা 1000ৰ ভিতৰত থকা মুঠ পূৰ্ণ ঘন সংখ্যা 1000ৰ ভিতৰত খুলিছে 1ৰ পৰা 1000ৰ ভিতৰত এটা ভিতৰত বুলি ক'লে আমি যদি মাজৰ কথা চাও মাজত মানে এই দুটা এৰি কেনে যদি চাও তে কি হ'ব আৰু যদি লয় থাকিলে হেতেন 1000 লয় তেতিয়া আমাৰ 10টা হ'ব কোন 10টা হ'ব 1ৰ কিউব 1 হয় 2ৰ কিউব 8 হয় 3ৰ কিউব 27 হয় 4ৰ কিউব 64 5ৰ কিউব 125 6ৰ কিউব কিমান হয় 6ৰ কিউব হৈছে 216 7ৰ কিউব কি হয় 343 8ৰ কিউব কিমান হয় 512 9ৰ কিউব কিমান হয় 729 আৰু 10ৰ কিউব কিমান হয় 1000 যদি মাজত চাও মাজত বা ভিতৰত চাও 1 আৰু 1000ৰ ভিতৰত যদি চাও তেতিয়া কিমান হ'ব 8টা তেতিয়া কিমান হ'ব 8টা কাৰণ আমি 1টো বাদ দিব লাগিব আৰু 1000টো বাদ দিব লাগিব আৰু যদি লয় খুদে 1ৰ পৰা 1000 লয় খুদে তেতিয়া কিমান হ'ব 10টা নেক্সট আছে তলৰ কোনটো ত্ৰিভুজীয় সংখ্যা এটা ত্ৰিভুজীয় সংখ্যা বুজাবৰ কাৰণে আপোনালোকে এইটো মনত ৰাখিব n * n + 1 is divided by 2 তো ইয়াত n কি হয় আমাৰ n হৈছে আমাৰ নেচাৰেল নাম্বাৰ n কি হয় নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা তো ইয়াতে আমি যদি n ৰ জায়গাত 4 ৰ পৰা আৰম্ভ কৰো 4 পূৰণ 5 divided by 2 অৰ্থাৎ 2 4 কাটিব 2 বাৰ অৰ্থাৎ 10 10 তো আমাৰ অপচনত নাই গতিকে 9 তো হ'ব নোৱাৰে আৰু নেক্সট যদি চাও নেক্সট যদি 5 ৰ পৰা চাও এতিয়া আপোনালোকে ভাবিছে আমি n ৰ জায়গাত 5 দিছো 6 কৰ পৰা আহিল n + 1 আছে নহয় হেতু কাৰণে 6 আহিল 2 এ 6 কাটিব 3 বাৰ অৰ্থাৎ 15 15 তো আমাৰ অপচনত নাই অৰ্থাৎ 12 তো নহয় এতিয়া যদি 6 চাও 6 পূৰণ কি হ'ব 7 হ'ব 2 এৰে হৰণ কৰিলে 3 যাব 3 7 গুণ 21 অৰ্থাৎ আমাৰ 21 আছে অপচন সি তো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট যদি চাও 7 যদি দিও কিমান হ'ব আমাৰ 28 27 তো নহয় 21 টো হৈছে ত্ৰিভুজীয় সংখ্যা বাকি কেইটা নহয় নেক্সট আছে তলৰ কোনটো আটাইতকৈ সৰু ভগ্নাংশ ইয়াতে আমি এটা ইন্টাৰেষ্টিং আৰু এটা নতুন এটা কথা আমি ইয়াতে শিকিম নতুন এটা ধৰণ আমি ইয়াতে শিকিম যে ভগ্নাংশ বিলাক সৰু ডাঙৰ আমি কেনেদৰে চিনাক্ত কৰিব পাৰিম প্ৰথমতে আপোনালোকে ভগ্নাংশ কিটা ভালকৈ নটিস কৰক প্ৰতিটো ভগ্নাংশতে লব আৰু হৰ দুয়োটাৰে পাৰ্থক্য কিমান আছে পাৰ্থক্য 2 আছে ইয়াতো পাৰ্থক্য 2 আছে ইয়াতো পাৰ্থক্য 2 আছে ইয়াতো পাৰ্থক্য 2 আছে মানে প্ৰতিটো ভগ্নাংশৰে পাৰ্থক্য আমাৰ সমান হয় একে হয় পাৰ্থক্য কি হয় একে হয় তো এনে ক্ষেত্ৰত আমি কোনটো চাম যিটো ভগ্নাংশৰ মান সৰু সেইটোৱে সৰু ভগ্নাংশ 11 ভাগৰ 9 টো আমাৰ সবতকৈ সৰু গতিকে ইটো কি হ'ব আমাৰ সৰু ভগ্নাংশ হৈ যাব যদি ডাঙৰটো লাগে তেতিয়া ডাঙৰ মানটো লম কি বুলি কৈছো যদি পাৰ্থক্য একে থাকে লব আৰু হৰৰ পাৰ্থক্য যদি একে থাকে তেতিয়া আপোনালোকে কোনটো চাব যে কাৰ মান সৰু যিটো ভগ্নাংশৰ মান সৰু হয় সেই ভগ্নাংশ সৰু হয় বুজি পাইছে নহয় গতিকে ইয়াতে 9 11 আমাৰ বাকি কিটাতকৈ সৰু হয় কাৰণে কি হল অপচন সি টো হ'ব আমাৰ আটাইতকৈ সৰু ভগ্নাংশ নেক্সট আছে তলৰ কোনটো আটাইতকৈ ডাঙৰ ভগ্নাংশ আমাৰ ইয়াতো একে হয় ডাঙৰ ভগ্নাংশ খুদিছে গতিকে আমি ডাঙৰ মানটো চাম যিটো ভগ্নাংশৰ মান আটাইতকৈ ডাঙৰ সেইটো আমাৰ ডাঙৰ ভগ্নাংশ অপচন ডি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰ কাৰণ ইয়াতে আমাৰ 20 আছে বাকি কিটাতকৈ বেছি হয় মানে এইটো আমাৰ কি হ'ব ডাঙৰ ভগ্নাংশ হ'ব শূন্য কোনে আৱিষ্কাৰ কৰিছিল
ইয়াতে আমাৰ দুটা উত্তৰ ওলাই আহে কিছুমানে কয় আৰ্যভট্ট কিছুমানে কয় ব্ৰহ্মগুপ্তা ইয়াতে চাওক আৰ্যভট্ট নহয় বহুতে আৰ্যভট্ট বুলি কয় কিন্তু নহয় ব্ৰহ্মগুপ্তা হয় ব্ৰহ্মগুপ্তাই শূন্য আৱিষ্কাৰ কৰিছিল আৰু এই কথা পাঠ্যপুথিটো আছে আপোনালোকে যদি জাতীয় বিদ্যালয়ৰ যদি 5-6 ৰ কিতাপ চাই গণিতৰ তাতে উল্লেখ আছে ব্ৰহ্মগুপ্তাই শূন্য আৱিষ্কাৰ কৰা বুলি নেক্সট আছে সময়ৰ বিষয়ে আপোনালোকে কিছু বুজাই দিব কৈছিলে কাৰণে মই ইয়াতে অলপমান বুজাই দিম ইয়াতে বেছিখিনি অলৰেডি আপোনালোকে জানে ইয়াতে আমি সৰুৰ পৰা আৰম্ভ কৰোঁ সেকেন্ড মিনিট ঘণ্টা আৰু দিন ইয়াতে যদি আমি সেকেন্ডক যদি মিনিটত কনভাৰ্ট কৰিব লাগে বা মিনিটক যদি সেকেন্ডত কনভাৰ্ট কৰিব লাগে মানে কেনেকুৱা ধৰণৰ হ'ব 1 মিনিট বুলি ক'লে 60 সেকেন্ড এটো সকলোৱে জানে 1 সেকেন্ড বুলি ক'লে এটা কিমান মিনিট হ'ব মিনিটত কনভাৰ্ট কৰিব লাগে সৰু একক সৰুটো আমি ডাঙৰ প্ৰকাশ কৰিব লাগে সৰু এককৰ পৰা ডাঙৰ একৰ প্ৰকাশ কৰিব লাগে তো তেনে ক্ষেত্ৰত কি হ'ব আমাৰ ভাগৰ হ'ব কাৰণ 1 সেকেন্ডেটো 1 মিনিট খুচাব নোৱাৰে কিমান খুচাব লাগিব 60 ভাগৰ 1 অংশ খুচাব লাগিব অংশ যদি খুদে যে 25 সেকেন্ডত কিমান মিনিট তেতিয়া কি কৰিম আমি 25ক আমি 60 ৰে হৰণ কৰিম 25ক আমি 60 ৰে হৰণ কৰিলে কি পাম মিনিট পাম আকৌ 1 ঘন্টা কিমান মিনিট 60 মিনিট আৰু 1 ঘন্টাক আমি যদি সেকেন্ডত প্ৰকাশ কৰো তেতিয়া কি কৰিব লাগিব 60 টো মিনিট আছে মিনিটক আমি আকৌ সেকেন্ডত কনভাৰ্ট কৰিম আকৌ কি হ'ব 60 ৰে পূৰণ হ'ব অৰ্থাৎ কিমান হ'ল 3600 সেকেন্ড এতিয়া যদি সেকেন্ডক ঘন্টাত প্ৰকাশ কৰিব দিয়ে তেতিয়া কি হ'ব তেতিয়া ভাগৰ হ'ব যদি 1 সেকেন্ডত কিমান ঘন্টা হ'ব 3600 ভাগৰ 1 ঘন্টা হ'ব যদি খুদে যে 100 সেকেন্ডত কিমান ঘন্টা তেতিয়া কিমান হ'ব আমাৰ ওপৰত 100 আহিব তলত কি হ'ব 3600 দুটা শূন্য কাট খাই যাব অৰ্থাৎ কিমান হ'ল 36 ভাগৰ 1 ঘন্টা আশা কৰিছো আপোনালোকে সকলোৱে বুজি পাইছে আৰু যদি দিনটো যদি সেকেন্ডত কনভাৰ্ট কৰিব লাগে তেতিয়া হলে কি কৰিব লাগিব 24ক আমি 1 ঘন্টাৰে যেহেতু আমাৰ এক দিনত 24 ঘন্টা হয় 24 আৱাৰ্স হয় গতিকে 1 ঘন্টাত কিমান হয় আকৌ 3600 সেকেন্ড হয় গতিকে আমি 24ক আকৌ 3600 ৰে আমি পূৰণ কৰিব লাগিব নেক্সট আছে সিম্পলিফাই 75 into 56 plus 25 into 56 এইটো আপোনালোকে এই দুটা পূৰণ কৰি নলব বা এই দুটা পূৰণ কৰি কিনে যোগ কৰি নলব ইয়াতে আমাৰ 56 একে আছে গতিকে আমি 56 কমন লম যেটা কি হ'ব 75 plus 25 এটা 75 plus 25 যোগ কৰিলে আমাৰ সহজ হয় কিমান হ'ব 100 অৰ্থাৎ কিমান হ'ল 5600 অপচন ডি ইজ দা কাৰেক্ট এনসাৰ নেক্সট আছে দেশৰ দ্বাৰা হৰণ সংজ্ঞাহীন আমি কোনো এটা সংখ্যা কিহেৰে হৰণ কৰিলে আমি নট ডিফাইন পাও বা এৰৰ পাও কিহেৰে হৰণ কৰিলে পাও শূন্যৰে হৰণ কৰিলে আপোনালোকে ক্যালকুলেটৰত মাৰি চাব পাৰে নট ডিফাইন আহিব নহলে এৰৰ আহিব মানে সংজ্ঞাহীন হয় ইয়াৰ কোনো ধৰণৰ সংজ্ঞা নাই অৰ্থাৎ ইয়াতে কিহৰ দ্বাৰা শূন্যৰ দ্বাৰা হৰণ সংজ্ঞাহীন অপচন বি ইজ দা কাৰেক্ট এনসাৰ নেক্সট আছে পূৰ্ণ সংখ্যাবোৰ ডেশ আৰু ডেশ সাপেক্ষে আবদ্ধ এটা আবদ্ধ ধৰ্ম কি হয় পূৰ্ণ সংখ্যাৰ কথা কৈছে দুটা পূৰ্ণ সংখ্যা যোগ বিয়োগ পূৰণ হৰণ এই চাৰিটা যেটো অপাৰেশন আছে এই চাৰিটা অপাৰেশন কৰিলে আমি পূৰ্ণ সংখ্যা পাব লাগে অৰ্থাৎ দুটা পূৰ্ণ সংখ্যা যদি যোগ কৰি পূৰ্ণ সংখ্যা পাও তেতিয়া হেতু আবদ্ধ আৰু দুটা এটা সংখ্যাৰ পৰা এটা পূৰ্ণ সংখ্যাৰ পৰা আনটো পূৰ্ণ সংখ্যা যদি বিয়োগ কৰি কিনে যদি পূৰ্ণ সংখ্যা পাও তেতিয়া হেতু আবদ্ধ আৰু যদি নাপাও হেতু আবদ্ধ নহয় তো আমি উদাহৰণ লওঁ 2 আৰু 5 কে লওঁ 2 আৰু 5 যদি যোগ কৰো 7 পাম বা 5 যোগ 2 কৰিলে 7 পাম 7 টো এটা পূৰ্ণ সংখ্যা হয় তাৰ মানে যোগ প্ৰক্ৰিয়া সাপেক্ষে কি হয় আমাৰ আবদ্ধ হয় যোগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় নে নহয় হেতু আমি চাম 5 ৰ পৰা 2 বিয়োগ কৰিলে আমি 3 পাম 3 টো এটা পূৰ্ণ সংখ্যা হয় আকৌ 2 ৰ পৰা আমি যদি 5 বিয়োগ কৰো -3 পাম -3 টো আমাৰ পূৰ্ণ সংখ্যা নহয় তাৰ মানে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে কেতিয়াবা আবদ্ধ হ'ব পাৰে কেতিয়াবা নহবও পাৰে মানে কেতিয়াবা পূৰ্ণ সংখ্যা পাবও পাৰো কেতিয়াবা নাপাবও পাৰো তাৰ মানে আমি ডাইৰেক্টলি ক'ব নোৱাৰিম যে বিয়োগ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয় বুলি আমি ডাইৰেক্টলি ক'ব নোৱাৰো
এতিয়া পূৰণ প্ৰক্ৰিয়া সাপেক্ষে চাম 5 পূৰণ 2 কৰিলে 10 পাম 2 পূৰণ 5 কৰিলে 10 পাম যেটো নেকি আমাৰ এটা পূৰ্ণ সংখ্যা হয় তাৰ মানে কি হয় পূৰণ প্ৰক্ৰিয়া সাপেক্ষেও আবদ্ধ হয় এতিয়া হৰণ প্ৰক্ৰিয়া সাপেক্ষে হয় নে নহয় চাম যদি 6 ক আমি যদি 2 ৰে হৰণ কৰো 3 পাম আৰু যদি 2 ক 6 ৰে হৰণ কৰো কি পাম আমি 3 ভাগৰ 1 পাম যেটো নেকি আমাৰ পূৰ্ণ সংখ্যা নহয় তাৰ মানে কেতিয়াবা পূৰ্ণ সংখ্যা পাবও পাৰো নাপাবও পাৰো কিহৰ সাপেক্ষে হৰণ প্ৰক্ৰিয়া সাপেক্ষে গতিকে আমাৰ উত্তৰ কোনটো হল যোগ আৰু পূৰণ অপচন সি হ'ব শুদ্ধ উত্তৰটো নেক্সট আছে কিমানটা পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যা নহয় এটা আমাৰ পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হয় শূন্যৰ পৰা আৰম্ভ হয় এনেদৰে গৈ থাকিব এনেদৰে অসীমলৈকে গৈ থাকিব আকৌ স্বাভাৱিক সংখ্যা কিহৰ পৰা আৰম্ভ হয় 1 ৰ পৰা আৰম্ভ হয় গতিকে আমাৰ কোনটো স্বাভাৱিক সংখ্যা নহয় শূন্যটো নহয় কেইটা থাকিল এটা গতিকে অপচন এ টো হ'ব শুদ্ধ উত্তৰটো নেক্সট আছে কিমানটা পূৰ্ণ সংখ্যাই p পূৰণ p সমান p ধৰ্ম দেখুৱায় অৰ্থাৎ দুটা একে একে পূৰণ কৰি সেই সংখ্যাটোকে পাব লাগে দুটা একে একে সংখ্যা পূৰণ কৰি সেই সংখ্যাটোকে পাব লাগে যেনেদৰে 0 পূৰণ সংখ্যা যেটো পূৰ্ণ সংখ্যাৰ কথা কৈছে মানে 0 ৰ পৰা আৰম্ভ হ'ব 0 পাম 1 পূৰণ 1 কৰিলে একেই পাম তাকে পাম অৰ্থাৎ এই ধৰ্মটো মানি চলিছে 2 যদি চাও 4 হ'ব যেটো আমাৰ মানি চলা নাই গতিকে মই কেইটা হল দুটা 0 আৰু 1 এই দুটাই এই ধৰ্মটো মানি চলিছে নেক্সট আছে 30 ক খজাব পাৰি এটা 30 বুলি ক'লে এটা সংখ্যা হয় সংখ্যাবিলাক সদায় কি কাক খুচাব পাৰিম সংখ্যাৰে ৰেখাক আমি সদায় খুচাব পাৰো অৰ্থাৎ আমাৰ বৰ্গটো গুছি যাব যেটো আমাৰ 30 এটা বৰ্গ সংখ্যা নহয় গতিকে বৰ্গ আমি খুচাব নোৱাৰিম 30 ক আমি সদায় মানে ৰেখা খুচাব পাৰো আমি 30 ৰে মানে সজাব পাৰো বা ৰেখাৰ এটা দৈৰ্ঘ্য আমি হিচাপ দিব পাৰিম যে এইটো কিমান দৈৰ্ঘ্য হয় এই ৰেখাডাল কিমান দৈৰ্ঘ্য হয় 30 সেন্টিমিটাৰ ক'ব পাৰিম বা 30 ইউনিট আমি ক'ব পাৰিম এটা আয়ত নে ত্ৰিভুজ কেটো আমি বাছি উলিয়াব লাগে এতিয়া আমি যদি 30 ৰ উৎপাদক এটা চাও তেতিয়া হলে কি হ'ব 2 পূৰণ 15 আছে 3 পূৰণ 10 আছে আৰু 5 পূৰণ 6 আছে তো এইবিলাক যদি এইটো আমি প্ৰস্থ বুলি ধৰো আৰু এই যদি দৈৰ্ঘ্য বুলি ধৰো তেতিয়া আমি আয়ত সাজিব পাৰিম কাৰণ আমাৰ দৈৰ্ঘ্য প্ৰস্থতকৈ বেছি থাকে অৰ্থাৎ এটা যদি দৈৰ্ঘ্য ধৰো এটা প্ৰস্থ হ'ব অৰ্থাৎ আমাৰ কি হ'ব এটা আয়ত আমি সজাব পাৰিম 30 ৰে আমি আয়ত এটা সজাব পাৰিম গতিকে কোনটো শুদ্ধ উত্তৰ হ'ব অপচন এ টো হৈছে ইয়াৰে শুদ্ধ উত্তৰটো নেক্সট আছে আৰু এই প্ৰশ্নটো আমাৰ আজিৰ এই ভিডিঅ'ৰ অন্তিম প্ৰশ্ন হয় 1000 লৈ কিমানটা পূৰ্ণ সংখ্যা আছে 1000 লৈ আপোনালোকে নিশ্চয় কিছুমানে ভাবিছে 1000 টা আছে 1000 লৈ 1000 টা পূৰ্ণ সংখ্যা বুলি আপোনালোকে নিশ্চয় ভাবিছে কিন্তু যেটো নেকি অশুদ্ধ হয় যেটো নেকি ৰং কাৰণ 1 ৰ পৰা 1000 লৈ 1000 টা আছে 1 ৰ পৰা 1000 লৈ 1000 টা আছে কিন্তু পূৰ্ণ সংখ্যা কিহৰ পৰা আৰম্ভ হয় 0 ৰ পৰা আৰম্ভ হয় গতিকে 0 টা আমি হিচাপ কৰাই নাই গতিকে কিমানটা হ'ব 1000 এটা হ'ব 1000 এটা অপচন বি টো হ'ব ইয়াৰে শুদ্ধ উত্তৰটো আজিৰ ভিডিঅ আমি ইমানতে সামৰণি মাৰিম ভিডিঅটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ